অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক, তেতিয়াহে ৰনোজ দাই বলটো পাব। এতিয়া ৰেচন কাৰ্ডত আমাৰ কি হ'ল? চাউল পালো, আমি অৰুণোদয় পালো। ৰেচন কাৰ্ডত এইবাৰ আমি ৰেচন কাৰ্ডত আৰু আমি কি পালো? বিনামূলীয়া মেডিকেল পালো আৰু বিনামূলীয়া এডমিশন পালো। এতিয়া মোৰ পৰা লিখি লওক, অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডত বজাৰতকৈ 30 টকা তলৰ দামত মই আপোনালোকক চেনি আৰু দালি দিম আৰু 10 টকা কম দামত মই আপোনালোকক নিমখ দিম। তাৰমানে এখন ৰেচন কাৰ্ডে কিমান পোৱালি পাৰিলে? বিনামূলীয়া চাউল হ'ল, বিনামূলীয়া এডমিশন হ'ল, বিনামূলীয়া মেডিকেল হ'ল, আৰু এইবাৰ 3টা নতুন বস্তু গোট খাব, সেইটো হ'ল দালি, চেনি আৰু নিমখ। ভাল হ'ব নে বেয়া হ'ব? অৰুণোদয় 1250 টকা আছেই, মহিলাই 10,000 পালেই, আৰু তাৰ লগত দালি, চাউল আৰু চেনিও সোমাই গ'ল। এতিয়া মোৰ মনটো চিন্তা লাগি আছে যে আই মাতৃসকলক গেছটো বিনা পইচাত দিব পাৰি নেকি? এতিয়ালৈকে মই পাৰা নাই, কিন্তু মোৰ মূৰত এইটো চিন্তা সোমাই আছে, যদি গেছতো অলপ দাম কমাই দিব পাৰি। এতিয়া উজ্জ্বলা গেছৰ দাম কিমান? 550, হয় নে নহয়? কিমান? 1000 হ'ল যাৰ উজ্জ্বলা নাই, যাৰ উজ্জ্বলা আছে তাৰ হ'ল 550 টকা, 950 হ'ল যাৰ উজ্জ্বলা নাই। এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো, 950 যাৰ আছে তাকো যদি 200-300 কমাই দিব পাৰো, আপোনালোকৰ বহুত সুবিধা হৈ যাব, ঘৰখন আপোনালোকে ধুনীয়াকৈ চলাব পাৰিব, হয় নে নহয়? ঠিক কৈছো নে নাই? অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক, তেতিয়াহে ৰনোজ দাই বলটো পাব। এতিয়া ৰেচন কাৰ্ডত আমাৰ কি হ'ল? চাউল পালো, আমি অৰুণোদয় পালো। ৰেচন কাৰ্ডত এইবাৰ আমি ৰেচন কাৰ্ডত আৰু আমি কি পালো? বিনামূলীয়া মেডিকেল পালো আৰু বিনামূলীয়া এডমিশন পালো। এতিয়া মোৰ পৰা লিখি লওক, অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডত বজাৰতকৈ 30 টকা তলৰ দামত মই আপোনালোকক চেনি আৰু দালি দিম আৰু 10 টকা কম দামত মই আপোনালোকক নিমখ দিম। তাৰমানে এখন ৰেচন কাৰ্ডে কিমান পোৱালি পাৰিলে? বিনামূলীয়া চাউল হ'ল, বিনামূলীয়া এডমিশন হ'ল, বিনামূলীয়া মেডিকেল হ'ল, আৰু এইবাৰ 3টা নতুন বস্তু গোট খাব, সেইটো হ'ল দালি, চেনি আৰু নিমখ। ভাল হ'ব নে বেয়া হ'ব? অৰুণোদয় 1250 টকা আছেই, মহিলাই 10,000 পালেই, আৰু তাৰ লগত দালি, চাউল আৰু চেনিও সোমাই গ'ল। এতিয়া মোৰ মনটো চিন্তা লাগি আছে যে আই মাতৃসকলক গেছটো বিনা পইচাত দিব পাৰি নেকি? এতিয়ালৈকে মই পাৰা নাই, কিন্তু মোৰ মূৰত এইটো চিন্তা সোমাই আছে, যদি গেছতো অলপ দাম কমাই দিব পাৰি। এতিয়া উজ্জ্বলা গেছৰ দাম কিমান? 550, হয় নে নহয়? কিমান? 1000 হ'ল যাৰ উজ্জ্বলা নাই, যাৰ উজ্জ্বলা আছে তাৰ হ'ল 550 টকা, 950 হ'ল যাৰ উজ্জ্বলা নাই। এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো, 950 যাৰ আছে তাকো যদি 200-300 কমাই দিব পাৰো, আপোনালোকৰ বহুত সুবিধা হৈ যাব, ঘৰখন আপোনালোকে ধুনীয়াকৈ চলাব পাৰিব, হয় নে নহয়? ঠিক কৈছো নে নাই? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।